ছাত্ৰ ছাত্ৰীসকল তোমালোকে বাৰু চাহ খোৱা নে? তোমালোকৰ ঘৰত যদি আইতাহঁত আছে তেনেহ'লে নিশ্চয় দেখিছা আইতাহঁত বা ককাহঁতে চাহ নোখোৱাকৈ ডেইলি একাপ বা ৰাতিপুৱা গধূলি চাহ নোখোৱাকৈ থাকিব নোৱাৰে। আৰু আজি তোমালোকৰ বাবে মই চাহৰ লগত জড়িত এটা লেচন, তোমালোকৰ যিখন ইংলিছ টেক্সট বুক সেই টেক্সট বুকৰ পৰা টি ফ্ৰম আছাম বাই অৰূপ কুমাৰ দত্ত সেই লেচনটোৰ কুৱেশ্যন এনচাৰবিলাক কৰিম বা ডিছকাছ কৰিম। উইল ডিছকাছ কুৱেশ্যন এনচাৰ্ছ ফ্ৰম ইয়'ৰ টেক্সট বুক দ্য লেচন টি ফ্ৰম আছাম। টি ফ্ৰম আছামৰ এতিয়া গম পাইছা তোমালোকে যে লেচনটোৰ অথৰ হৈছে অৰূপ কুমাৰ দত্ত। তোমালোকক যদি পৰীক্ষাত আহে হু ইজ দ্য অথৰ অফ দ্য লেচন টি ফ্ৰম আছাম, তোমালোকে লিখিব লাগিব দ্য অথৰ অফ টি ফ্ৰম আছাম ইজ অৰূপ কুমাৰ দত্ত। এতিয়া আমি শ্বৰ্ট কুৱেশ্যনখিনি আলোচনা কৰি লওঁ। হুইচ ষ্টেট ডিড প্ৰাঞ্জল বিলং টু? প্ৰাঞ্জল ক'ৰ হয়, কোনখন ৰাজ্যৰ বিলং কৰে? এনচাৰটো হ'ব প্ৰাঞ্জল বিলংড টু আছাম, অসমৰ পৰা প্ৰাঞ্জল বিলং কৰে। হোৱাই ইজ আছাম ফেমাছ ফৰ? অসম কিয় ফেমাছ? য়েছ, তোমালোকে যদি লেচনটো পঢ়িছা তেনেহ'লে গম পাবা আছাম ইজ ফেমাছ ফৰ দ্য প্ৰডাকশ্যন অফ টি, চাহৰ বাবে অসম বিখ্যাত। অসমত আৰু কি পোৱা যায় বাৰু? কিহৰ বাবে অসমক বিদেশৰ মানুহে বা ভাৰতৰ মানুহে চিনি পায়? তোমালোকে ক'ব পাৰিবানে? যদি তেনেকুৱা কেইটামান কথা ক'ব পাৰা, ইনফৰ্মেশ্যন তোমালোকৰ আছে তেনেহ'লে কমেণ্ট কৰিবলৈ নাপাহৰিবা। হুৱেৰ ৱাজ টি ফাৰ্ষ্ট ড্ৰাংক? পোনপ্ৰথমে চাহ ক'ত খোৱা হৈছিলে? মনত ৰাখিবা টি ৱাজ ফাৰ্ষ্টলি ড্ৰাংক ইন চাইনা, প্ৰথম চীনতে চাহ খোৱা হৈছিলে। হোৱাট ৱাজ প্ৰাঞ্জলছ ফাদাৰ? প্ৰাঞ্জলৰ দেউতাক কোন আছিলে? প্ৰাঞ্জলছ ফাদাৰ ৱাজ এ টি গাৰ্ডেন মেনেজাৰ। When did tea come from Europe? Tea came to Europe in the 16th century. চাহ ইউৰোপলৈ আহিছিলে 16 শতিকাত, 16th century. When was tea first drunk? লেচনটোত আছে যে tea was first drunk in 27,000 BC. BC ফুল ফৰ্ম জানানে? BC ফুল ফৰ্ম হৈছে বিফৰ দ্য খ্ৰাইষ্ট, অৰ্থাৎ যীশুখ্ৰীষ্টৰ জন্মৰ আগৰ সময়খিনিক BC বুলি কোৱা হয়। হাউ মেনি কাপছ অফ টি আৰ ড্ৰাংক এক্ৰছ দ্য ৱৰ্ল্ড ডেইলি? প্ৰতিদিনে চাহ কিমান খায় বুলি কৈছিলে? 80 crore কাপছ অফ টি আৰ ড্ৰাংক এক্ৰছ দ্য ৱৰ্ল্ড ডেইলি। হোৱাট ৱাজ ৰাজবীৰ লুকিং এট? ৰাজবীৰ ৱাজ লুকিং এট ডিলাইটফুল লেণ্ডস্কেপ আউটছাইড। ৰাজবীৰে অসমৰ যিটো লেণ্ডস্কেপ প্ৰাকৃতিক পৰিৱেশ আছিলে সেইটো চাইছিলে। হোৱাট কাইণ্ড অফ ৱাটাৰ ডিড দ্য চাইনিজ এম্পায়াৰ ড্ৰিংক? কেনেকুৱা পানী খাইছিলে সেই চাইনিজ এম্পায়াৰজনে? বইলড ৱাটাৰ মানে গৰম পানী খাইছিলে। আৰু গৰম পানীত কি পৰিছিলে গম পাইছা নহয় কাহিনীটোত? ওপৰৰ পৰা গছৰ পাত সৰি পৰিছিল আৰু তাৰ পৰাই প্ৰথম চাহৰ উৎপত্তি হৈছিল বা চাহ খোৱাৰ উৎপত্তি হৈছিল। হোৱাই ডিড বুদ্ধ ধৰ্ম কাট অফ হিজ আইলিডছ? বুদ্ধ ধৰ্মজনে কিয় তেওঁৰ চকু পাহিযোৰ কাটি পেলাইছিলে? কাৰণ এই মানুহজনৰ চকু খুব টোপনি ধৰিছিলে আৰু যেতিয়া চকু পাহিকেইটা কাটি পেলাইছিলে তেতিয়া টোপনি ধৰিলেও চকু পাহি নাই যেতিয়া টোপনি মাৰিব পৰা নাছিলে। চ' এনচাৰটো লিখিব লাগিব বুদ্ধ ধৰ্ম কাট অফ হিজ আইলিডছ চিন্স হি ফেল্ট শ্লিপি বা ড্ৰউজি মানেও শ্লিপি বা টোপনি, দুইটাৰ ভিতৰত এটা লিখিলে হ'ব। ডিউৰিং মেডিটেশ্যন। হু ৱাজ বুদ্ধ ধৰ্ম? বুদ্ধ ধৰ্ম ৱাজ এন এনচিয়েণ্ট বুদ্ধিষ্ট এছেইটিক। আমাৰ যেনেকৈ বৰ্তমান ভকত থাকে নহয় তেনেধৰণৰ বুদ্ধ ধৰ্ম এজন বুদ্ধিষ্ট এছেইটিক আছিলে বুদ্ধ ধৰ্ম। Why did Buddha Dharma cut off his eyelids? Buddha Dharma cut off his eyelids since he felt sleepy during meditation. When did tea come to Europe? Tea came to Europe in the 16th century.
Which tea garden was managed by Pranjal's father? প্ৰাঞ্জলৰ দেউতাকে কোনখন টি গাৰ্ডেনৰ মেনেজাৰ আছিলে তেওঁ ঢেকীয়াবাৰী টি গাৰ্ডেন was managed by Pranjal's father. How do tea bushes present a magnificent view? An ocean of tea heads is extended as far as the eyes could see against the setting backdrop of thickly wooded hills. চাহৰ যিবিলাক কলি পাতৰ সেইবিলাকে এনেকুৱা এখন ধুনীয়া মনোমোহা এটা পৰিৱেশ সৃষ্টি কৰিছিলে চকুৱে দেখালৈকে কেৱল মাত্ৰ সেই পাতবোৰকে দেখা গৈ হেডছেছ বা বুচেছ is extended as far as the eyes could see চকুৱে দেখালৈকে এক্সটেণ্ড হৈ আছিলে What was appearance of the groups of tea pluckers সকলৰ চেহেৰাটো কেনেকুৱা আছিলে বাগানত যিবিলাকে কাম কৰে কেনেকুৱা ধৰণৰ তোমালোকে দেখিছা The groups of tea pluckers were carrying bamboo basket on their backs bamboo basket এটা মূৰত লৈ পিঠিৰ ফালে এটা bamboo basket লৈ আছিল and they were wearing plastic covers aprons আৰু তেওঁলোকে plastic covers পিন্ধি আছিলে Why does the author call the tea plants a sea of tea bushes কিয় চাহক a sea of tea bushes বুলি কৈছিলে The author calls the tea plants a sea of tea bushes because the tea bushes were extended as far as the eye could see just like a sea চকুৱে নেদেখালৈকে এখন সাগৰৰ দৰে চাহকলিবোৰ বিস্তৃত হৈ আছিল Why did Mr. Barua slow down his car? Mr. Barua কিয় slow down কৰিছিলে Mr. Barua slowed down the car since he wanted to allow a tractor pulling a trailer load of tea leaves up to pass কাৰণ এখন ট্ৰেক্টৰ পাৰ হ'বৰ কাৰণে চাইড দিছিলে আৰু সেই কাৰণে slow down কৰিছিলে Mr. Barua When should the tea leaves be plucked to have the best tea? কেতিয়া চাহ ছিঙিলে ভাল চাহ পোৱা যায় Answerটো হ'ব the tea leaves should be plucked from May to July to have the best tea মে'ৰ পৰা জুলাইলৈকে চাহ যেতিয়া টুকা হয় তেতিয়া best tea পোৱা যায় বুলি কৈছে What were groups of women doing? The groups of women were plucking মানে ছিঙা recently grown tea leaves and placing them into basket on their backs কি কৰিছিলে চাহৰ কলিবিলাক ছিঙি পেলানি তেওঁলোকৰ বাস্কেটত ভৰাইছিল From which language were the word chai chini was adopted in Hindi chai chini to ক'ৰ পৰা আহিছিলে from Chinese language What were doll-like figures amid the rows of tea bushes doing The doll-like figures amid the rows of tea bushes were plucking tea leaves পুতলা নিচিনা দেখা সেই মানুহখিনিয়ে কি কৰিছিলে tea bushes বিলাক plucking কৰি আছিলে tea leaves plucking কৰি আছিলে গছৰ পাতবিলাক ছিঙি আছিলে ক'ৰ পৰা চাহৰ জোপোহাবোৰৰ পৰা Where was Pranjal and Rajbir boys going? Pranjal and Rajbir were going to Assam অসমলৈ গৈছিলে Which state did Pranjal belong to? Pranjal belonged to Assam, a northeast state of India. What was Pranjal's father? Pranjal's father was the manager of tea garden in Upper Assam. What could Rajbir see as far as his eyes could see? There was tea bushes as far as Rajbir could tea hashes বুলি আছে এইটো hashes নকৰি tea bushes কৰি পেলাবা এইচটো ঠাইত বি লিখিবা এইটো প্ৰিণ্টেড মিষ্টেক হ'ল এইবিলাক আগতে কৰিলোঁ কুৱেশ্যনবিলাক তোমালোকে চাই ল'বা Why did Rajbir visit Assam? Rajbir visited Assam since his classmate Pranjal, who was from Assam, invited him to visit his home during the summer vacation. Summer vacation ফুৰিবলৈ মাতিছিলে কাক মাতিছিলে ৰাজবীৰক মাতিছিলে প্ৰাঞ্জলৰ ঘৰলৈ প্ৰাঞ্জলৰ ঘৰটো আছিল অসমত who was from Assam so he invited Rajbir to visit his home during summer vacation How does Rajbir describe the tea garden at ঢেকীয়াবাৰীৰ tea garden কেনেকৈ বৰ্ণনা কৰিছে ৰাজবীৰে On the two sides of the gravel road were acres and acres of land neatly pruned tea bushes ৰাস্তাৰ দুয়োকাষে gravel road হিলৰ যিবিলাক সৰু সৰু ৰাস্তাৰ দুয়োকাষে
বহুত মাটি একৰ্ছ অফ এন একৰ্ছ, তাৰমানে এইটো আমি যিটো এটা মাটিৰ হিচাপ একৰ মাটি চাহৰ জোপোহাৰে ভৰি আছিলে। এইটো ছেকেণ্ড স্প্ৰাউটিং পিৰিয়ড, আৰু সেইটো সময়ত ছেকেণ্ডবাৰৰ বাবে কলিবিলাক পাতবিলাক ওলাইছিলে। লেডিজ wearing plastic aprons were plucking new tea leaves and placing them in the bamboo basket, আৰু লেডিবিলাকে কি কৰিছিলে, টি লিভছবিলাক প্লাকিং কৰিছিলে আৰু সেইবিলাক বেম্বো বাস্কেটত ভৰাই ৰাখিছিলে। Draw a pen picture of tea garden in Assam. Tea bushes were spread like an oceans against the background of thickly wooded hills. In the midst of orderly row of tea, women were doll-like figures plucking tea leaves. আমাৰ অসমৰ চাহ বাগিচাবিলাক কেনেকুৱা আছিলে, ঢেৰ চাহৰ জোপোহা, ঢেৰ এখন সাগৰৰ নিচিনাকৈ বিস্তৃত, আৰু মাইকী মানুহবিলাকে কি কৰে, ডল লাইক ফিগাৰ, পুতলা নিচিনা লাগে দেখিবলৈ, যিবিলাকে পাতবিলাক প্লাকিং কৰে। Describe the scenery that Rajbir saw as soon as the rain pulled out of the station. At the point when the train moved forward, there were huge fields loaded with green plantation. Rajbir had never seen so much greenery. He considered it a magnificent view. The bushes were spread like an ocean against the scenery of thickly wooded hills. What was the Indian legend about the discovery of tea? tea যে কেনেকৈ আৱিষ্কাৰ হৈছিল, ভাৰতত কেনেকুৱা প্ৰচলিত কেইটামান ষ্টৰি আছে। সেই ষ্টৰিকেইটা কি আখ্যান আছিলে। এটা হৈছে দ্য ইণ্ডিয়ান লিজেণ্ড এবাউট দ্য ডিস্কভাৰী অফ টি গোজ ওৱান দেয়াৰ ৱাজ এ বুদ্ধিষ্ট এছেটিক বুদ্ধি ধৰ্ম হু ইউজ টু ফিল ড্ৰউজি ডিউৰিং মেডিটেশ্যন, চ' হি ৰিমুভড হিজ eyelids. Then tea plants grew out of the eyelids. When the leaves of these plants were put in boiled water and drunk, it vanished. Sleep. কি কৰিছিলে, বুদ্ধি ধৰ্ম এই কাহিনীটো গম পাইছা নহয়, সেই কাহিনীটোত লিখিব লাগে এইকেইটা। এজ দ্য ইণ্ডিয়ান লিজেণ্ড এবাউট দ্য ডিস্কভাৰী অফ টি গোজ ওৱান্স দেয়াৰ ৱাজ এ বুদ্ধিষ্ট এছেটিক, বুদ্ধি ধৰ্ম নামৰ এজন এছেটিক আছিলে, হু ইউজ টু ফিল ড্ৰউজি, যিজনে খুব শ্লিপি ফিল কৰিছিলে ডিউৰিং মেডিটেশ্যন, যেতিয়া মেডিটেশ্যন কৰে। চ' হি ৰিমুভ হিজ আইলিডছ, আৰু সেইকাৰণে আইলিডছটো ৰিমুভ কৰিছিলে, আৰু তাৰ পৰাই 10 টি প্লেণ্টছ, 10জোপা চাহ গছ উৎপন্ন হৈছিলে, আৰু সেইবিলাক খালে, পানীত বইল কৰা পানীত দি খালে আমাৰ টোপনি নাইকিয়া হয় বুলি বিশ্বাস এটা কাহিনী প্ৰচলিত হৈ আছিলে। তাৰপিছত চাইনিজ ষ্টৰিটো 2 নম্বৰ কুৱেশ্যনটোত আছে যে চাইনিজ ষ্টৰিটো কি আছিলে, হোৱাট ইজ দ্য চাইনিজ ষ্টৰি এবাউট ডিস্কভাৰী অফ টি লিখিব লাগিব। চাইনিজ এম্পায়াৰো এজন আছিলে, যিজনে কি হৈছিলে, প্ৰপেনচিটি হেবিট ফৰ ড্ৰিংকিং বইল ৱাটাৰ, খুব পানী বইল কৰি খাইছিলে। ওৱান ডে টুইগ অফ ফেল into the pot in which water was boiling bubbles. It gave a scrumptious or delicious flavor to the water. পাত কেইখিলামান পানীত ভৰি পৰিছিলে, কোমলীয়া পাত, আৰু খাবলৈ খুব ডেলিচিয়াছ আছিলে, খুব সুস্বাদু আছিলে, আৰু তেতিয়াৰ পৰাই চাহ খোৱা হ'ল, আৰু তাক কোৱা হৈছিলে টি লিভছ বুলি। হু ৱেৰ প্ৰাঞ্জল এণ্ড ৰাজবীৰ, ৱেৰ দে গয়িং? প্ৰাঞ্জল এণ্ড ৰাজবীৰ ৱেৰ ফ্ৰেণ্ডছ। প্ৰাঞ্জল belonged to Assam. He was studying in a school in Delhi. Rajbir was his classmate. 2জন classmate আছিলে। প্ৰাঞ্জলে কি কৰিছিলে, ৰাজবীৰক মাতিছিলে। প্ৰাঞ্জল welcomed Rajbir to visit his home during summer vacation, so both of them ventured out to Assam on train. তাৰপিছত narrate briefly Rajbir remarks on the discovery of tea and the legends that surrounded it. Legend আগতে পাইছিলোঁ। In the book, Rajbir said that he has read a lot about tea from the discovery to the history. তেওঁলোকে ৰাজবীৰে কি কৰিছিলে, চাহৰ বিষয়ে বহুত পঢ়িছিলে, আৰু চাইনিজ কাহিনীটো যিজন পানী বইল কৰি খাইছিলে ৰজাজনে, তাৰ ফাৰ্ষ্ট ৱে a Chinese emperor who used to boil the water before drinking it. Believed that one day a few of the leaves fell in the pot, give some delicious flavor. There was Indian legend. ভাৰতীয় কাহিনীটো আছিলে কি, ancient Buddhist ascetic that cut off his eyelids to avoid sleeping, that makes tea plants to grow over his eyelids. Since then it is used to banish sleep. তাৰপৰা লং কুৱেশ্যন কেতিয়াবা আহিব পাৰে, give a description of Dhekkiabari tea garden as seen by Pranjal and Rajbir when they were driving through it.
বা এনেকুৱা ইটো অৰ বুলি আহিব পাৰে গিভ এ ডেছক্ৰিপশ্যন অফ মেগনিফিচেণ্ট ভিউ অফ টি গাৰ্ডেন চিন বাই ৰাজবীৰ ফ্ৰম ৰেলৱে ট্ৰেইন এনচাৰটো হ'ব হুৱেন প্ৰাঞ্জল এণ্ড ৰাজবীৰ ৱে ইভেন থ্ৰু ঢেকীয়াবাৰী টি গাৰ্ডেন দে ক্ৰছ দ্য কেটল ব্ৰিজ এখন ব্ৰিজ পাৰ হৈছিলে দলং এণ্ড এণ্টাৰ টি ষ্টেট চাহৰ বাগানত সোমাইছে দে চ একৰ আপন একৰ টি বুচেছ অন both sides of gravel road গ্ৰেভেলৰ দুয়ো কাষে কেৱল মাত্ৰ চাহৰ জোপোহা ঢেৰ আছিলে অল দ্য টি বুচেছ ৱেৰ নিটলি প্ৰুন থ্ৰু দ্য ছেম হাইট ইমান ধুনীয়াকৈ কাটি থোৱা আছিলে ছেম হাইটলৈকে সমান দেখিছা নহয় চাহ বাগান কেনেকৈ থাকে চ' দ্য গ্ৰুপছ অফ টি প্লাকাৰ্ছ উইথ বেম্বো বাস্কেট অন দেয়াৰ বেগছ টি প্লাকাৰ্ছসকলে পিঠিত কি আছিলে বেম্বো বাস্কেট দ্য গ্ৰুপছ ৱেৰ প্লাকিং নিউলি স্প্ৰাউটেড লিভছ আৰু তেওঁলোকে কি কৈছে নিউলি স্প্ৰাউটেড লিভছবিলাক ছিঙি আছিলে ইমানে আছিলে লেচনটো তোমালোকৰ বাবে আগবঢ়ালোঁ কুৱেশ্যন এনচাৰবিলাক কেনেকুৱা পালা জনাবলৈ নাপাহৰিবা ভিডিঅ'টো ইমান দীঘল নকৰোঁ তোমালোকৰ যিহেতু পৰীক্ষা পালে সেই লেচনটো তোমালোকে খুব পঢ়িবা লগতে কুৱেশ্যনবিলাক এইবিলাক বহীত লিখি মুখস্থ কৰিবলৈ চাবা বা নিজেও কৰিবলৈ চাবা নিজেই কুৱেশ্যন এনচাৰবিলাক বনাবলৈ চাবা তেতিয়া পৰীক্ষাত তোমালোকৰ নম্বৰ পাবলৈ সহজ হ'ব ইমানতে সামৰিছোঁ ভিডিঅ'টো ধন্যবাদ